পৰা 1947 চনৰ পৰা এতিয়ালৈকে বহুতৰ নামত মাটি নাই। এতিয়া আমি কি কৰিলো, বিপিএফৰ 17 বছৰত অকল 15,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছিলে, 15,000। আমাৰ দিনত কি কৰিলো, আমি 2 বছৰত 1,20,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো। আৰু অহা 3 মাহত 80,000। তাৰমানে 2025ত আমাৰ চৰকাৰ টাইম শেষ হোৱালৈকে 2 লাখ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ব। এইটো হ'ল আপোনালোকৰ চৰকাৰ। আগৰ বিপিএফ চৰকাৰ নহয়। আগৰ বিপিএফ চৰকাৰে মাটি বাৰীৰ কোনো অধিকাৰ দিয়া নাই। অলপ কাৰোবাক বেছিকে দাবী কৰিছে যদি অলপ 2 টকা দি দিছে, মদ খুৱাই দিছে, সেইটো দিয়ে ভোটটো লৈ আছিলে। কিন্তু আমি এনেকা ভোট ল'ব বিচৰা নাই। আমি মানুহৰ কাম কৰি আছো। মানুহৰ কাম কৰি আছো। আমি ছাত্ৰ ছাত্ৰীবিলাকক আজি ডক্টৰৰ কাৰণে, ইঞ্জিনিয়াৰৰ কাৰণে আমি ফ্ৰী কোচিং কৰা আৰম্ভ কৰিছো। এতিয়ালৈকে 50 জন কৰি 200 জনৰ কৰিছো। কিন্তু অহা বছৰৰ পৰা আৰু বাঢ়ি যাব, আৰু বাঢ়ি যাব। এটা বছৰতে এইবাৰ আমাৰ এপিএসসি 50 জন পাছ কৰিছে বিটিসি এৰিয়াৰ পৰা, বিটিআৰ এৰিয়াৰ পৰা। গতিকে আজিৰ সময়ত মহিলাসকলৰ কাৰণে আমি 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট নিৰ্মাণ কৰি আছো।